কুৱেশ্যন নম্বৰ 1 ভাৰতত বিদ্যালয় শিক্ষাৰ গুণগত মান উন্নয়ন কৰাৰ উদ্দেশ্যে কোনটো চৰকাৰী আঁচনি আৰম্ভ কৰা হৈছিল? অপশ্যন এ ডিজিটেল ইণ্ডিয়া, অপশ্যন বি স্কিল ইণ্ডিয়া, অপশ্যন চি সমগ্ৰ শিক্ষা অভিযান, অপশ্যন ডি বেটি বাচাও বেটি পঢ়াও। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন চি সমগ্ৰ শিক্ষা অভিযান। ভাৰতত বিদ্যালয় শিক্ষাৰ গুণগত মান উন্নয়ন কৰাৰ উদ্দেশ্যে সমগ্ৰ শিক্ষা অভিযান আৰম্ভ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 2 মধ্যাহ্ন ভোজন আঁচনি কিয় আৰম্ভ কৰা হৈছিল? অপশ্যন এ অনলাইন শিক্ষাক উৎসাহিত কৰিবলৈ, অপশ্যন বি উচ্চ শিক্ষাৰ গুণাগুণ বৃদ্ধি কৰিবলৈ, অপশ্যন চি পুষ্টিৰ মান উন্নয়ন আৰু বিদ্যালয়ত নামভৰ্তিৰ সংখ্যা বৃদ্ধি কৰিবলৈ, অপশ্যন ডি ব্যক্তিগত শিক্ষাক উৎসাহিত কৰিবলৈ। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন চি পুষ্টিৰ মান উন্নয়ন আৰু বিদ্যালয়ত নামভৰ্তিৰ সংখ্যা বৃদ্ধি কৰিবলৈ। কুৱেশ্যন নম্বৰ 3 এটা বাল শিক্ষা পদ্ধতিৰ বৈশিষ্ট্য নহয়। অপশ্যন এ স্পষ্ট লক্ষ্য, অপশ্যন বি শিক্ষাৰ্থী কেন্দ্ৰিক, অপশ্যন চি একতান্ত্ৰিক, অপশ্যন ডি অংশগ্ৰহণৰ সুযোগ। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন চি একতান্ত্ৰিক। কুৱেশ্যন নম্বৰ 4 মাইক্ৰ' টিচিং কিহত সহায় কৰে? অপশ্যন এ লিখা কৌশল, অপশ্যন বি শিক্ষা কৌশল উন্নয়ন, অপশ্যন চি পঢ়া কৌশল, অপশ্যন ডি শুনা কৌশল। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন বি শিক্ষা কৌশল উন্নয়ন। কুৱেশ্যন নম্বৰ 5 বিজ্ঞান শিক্ষাৰ বাবে সবাতোকৈ উপযোগী পদ্ধতি হ'ল? অপশ্যন এ বক্তৃতা, অপশ্যন বি প্ৰদৰ্শন পদ্ধতি, অপশ্যন চি নিৰ্দেশনা, অপশ্যন ডি মুখস্থ কৰা। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন বি প্ৰদৰ্শন পদ্ধতি। কুৱেশ্যন নম্বৰ 6 মৌলিক অধিকাৰসমূহ সংবিধানৰ কোন অংশত আছে? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন চি তৃতীয় অংশত। কুৱেশ্যন নম্বৰ 7 শিক্ষাৰ অধিকাৰ সংবিধানৰ কোন অনুচ্ছেদত আছে? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন চি অনুচ্ছেদ 21A। কুৱেশ্যন নম্বৰ 8 ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনটো? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি ৰাজস্থান। কুৱেশ্যন নম্বৰ 9 2023 বৰ্ষত G20 সন্মিলন কোন দেশত অনুষ্ঠিত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন নম্বৰ বি ভাৰত। কুৱেশ্যন নম্বৰ 10 নীতি আয়োগে কোন সংস্থাটোক স্থানান্তৰ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন বি পৰিকল্পনা আয়োগ। কুৱেশ্যন নম্বৰ 11 UGCৰ সম্পূৰ্ণ ৰূপ কি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন চি ইউনিভাৰ্চিটি গ্ৰেণ্টছ কমিশ্যন। কুৱেশ্যন নম্বৰ 12 খাজুৰাহো মন্দিৰ কোন ৰাজ্যত আছে? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন বি মধ্যপ্ৰদেশ। কুৱেশ্যন নম্বৰ 13 অজন স্তৰ কোন স্তৰত থাকে? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন বি ষ্ট্ৰেটোস্ফিয়াৰ। কুৱেশ্যন নম্বৰ 14 অলিম্পিক গেমছ কিমান বছৰ মূৰে মূৰে অনুষ্ঠিত হয়? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন এ 4 বছৰ। কুৱেশ্যন নম্বৰ 15 মেঘমাখন ৰেখা কাৰ কাৰ মাজত আছে? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন এ ভাৰত আৰু চীন। কুৱেশ্যন নম্বৰ 16 ICTৰ সম্পূৰ্ণ ৰূপটো কি? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন এ ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজি। কুৱেশ্যন নম্বৰ 17 ভাৰতৰ দক্ষিণৰ বিন্দুটো হৈছে কন্যাকুমাৰী। কুৱেশ্যন নম্বৰ 18 গিৰ ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন বি গুজৰাট।
কুৱেশ্যন নম্বৰ 19 কোন বিজ্ঞানটো শিশুৰ মনোবিকাশৰ লগত জড়িত ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন চি মনোবিজ্ঞান কুৱেশ্যন নম্বৰ 20 সংবিধানত পঞ্চায়তী ৰাজ কোন অনুচ্ছেদত অন্তৰ্ভুক্ত ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন চি 243